Good morning everyone. আজি মই তোমালোকক অসমীয়াৰ লেসন নাম্বাৰ 19 লুভৰ পৰিণাম নামৰ লেসনটো পঢ়াম। ঠিক আছে? এই লেসনটো এটা গল্প হয় আৰু ইয়াত আমি শিকিম কেনেকৈ লুভ কৰিলে মানুহে বিপদত পৰে। ঠিক আছে, তেনেহলে আগবাঢ়ো। তোমালোকে ভালকে এই গল্পটো শুনাচোন। বহুদিনৰ আগতে বানাৰসীত এজন চহকী বেপাৰী বাস কৰিছিল। তেওঁৰ ঘৰৰ ৰান্ধনীশালত এটা পাৰ চৰাই বাস কৰিছিল। এদিন এটা কাউৰীয়ে সেইফালে উৰি যাওঁতে ৰান্ধনীশালত বিভিন্ন প্ৰকাৰৰ মাছ, মাংস আদি সজাই থোৱা দেখিলে। কাউৰীটো বৰ লোভীয়া আছিল আৰু সেই বস্তুবোৰ দেখি কাউৰীৰ মুখৰ পানী পৰিবলৈ ধৰিলে। সি মনে মনে ভাবিলে, মই কেনেকৈ সেই মাছ মাংসখিনি খাব পাৰোঁ। এনেকৈ ভাবি থাকোঁতে সি এটা বুদ্ধি পাঙিলে। সি ৰান্ধনীশালৰ ওচৰলৈ গৈ পাৰটোক ক'লে, বন্ধু, মোৰ কোনো বন্ধু নাই, তুমি মোৰ বন্ধু হবানে? সহজ সৰল পাৰটোৱে কাউৰীৰ অভিপ্ৰায় বুজি নাপাই ক'লে, ঠিক আছে বন্ধু, আজিৰ পৰা তেনেহ'লে তুমি আৰু মই বন্ধু হ'লো হওক। তেতিয়া কাউৰীয়ে ক'লে যে ভালেই হৈছে, আমি দুয়ো একেলগে আহাৰ বিচাৰি হাবিলৈ যাম আৰু একেলগে বসবাস কৰিম। যদিও আমাৰ আহাৰ সুকীয়া, তথাপিও আমি একেলগে আহাৰ বিচাৰি ঘূৰিলে আমি দুয়ো। কাউৰীটোৱে নিজে ভবা মতে সকলো ঠিকে থাকে হৈ আছে বুলি গম পাই অতি আনন্দিত হ'ল আৰু ৰান্ধনী ঘৰত সোমাই পৰিল। বেপাৰীৰ ৰান্ধনীজনো তেওঁৰ ৰান্ধনীশালত নতুন আলহী দেখা পাই আনন্দিত হ'ল আৰু পাৰটোৰ লগতে কাউৰীটোকো থাকিবলৈ সুবিধা কৰি দিলে। এদিন গধূলি যেতিয়া দুয়ো বন্ধু ঘৰলৈ উভতি আহিল, কাউৰীয়ে ৰান্ধনীশালত মাছ সজাই থোৱা দেখা পালে। কাউৰীয়ে মনে মনে ভাবিলে, আজি মই গোটেই দিনটো গেলা পচা কীট পতংগ খাব লগা হ'ল, কিন্তু কাইলৈ মই মাছ খাবলৈ পাম। এই কথা ভবাৰ লগে লগে কাউৰীৰ মুখৰ পৰা পানী পৰিবলৈ ধৰিলে। পিছদিনাখন কাউৰীয়ে পাৰৰ লগত আহাৰ বিচাৰি যাবলৈ অমান্তি হ'ল। সি পাৰটোক ক'লে, বন্ধু, আজি মোৰ গাটো বৰ বেয়া, মোৰ খুব পেট বিষাইছে, গতিকে তুমি আজি অকলেই আহাৰ বিচাৰি যোৱা। তেতিয়া পাৰটোৱে ক'লে, বন্ধু, মই কিন্তু বৰ ভাল দেখা নাই। এনে তুমি কোনো কাম নকৰিবা যিয়ে তোমাক বিপদ পেলাব পাৰে বা বিপদ আনিব পাৰে। তেতিয়া কাউৰীটোৱে পাৰটোক বিশ্বাস জন্মাবলৈ ক'লে, বিশ্বাস কৰা বন্ধু, মোৰ সঁচাকৈ খুব পেট বিষাইছে আৰু মোৰ মনত কোনো বেয়া ভাৱ নাই। কাউৰীৰ কথা শুনি পাৰটোৱে অকলেই হাবিলৈ যাবলৈ সাজু হ'ল। কিছু সময়ৰ পিছত ৰান্ধনীজন ৰান্ধনীশাললৈ আহিল। তেওঁ তাত থকা মাছবোৰ ভালকৈ ভাজি ৰান্ধিলে আৰু ৰন্ধা হোৱাৰ পিছত পাত্ৰটোৰ ওপৰত ঢাকন এখন দি অলপ সময়ৰ বাবে ৰান্ধনীজন বাহিৰলৈ ওলাই গ'ল। ইফালে সুস্বাদ আহাৰৰ গোন্ধ পাই কাউৰীৰ মুখৰ পানী পৰিবলৈ ধৰিলে। সি ভাবিলে মাছৰ আঞ্জাখন বৰ সোৱাদ হ'ব। ৰান্ধনীজন নথকাৰ সুযোগতে কাউৰীটোৱে কি কৰিলে জানা? কাউৰীটোৱে ঢাকনিখন তাৰ ঠোঁটেৰে উলিয়াবলৈ লওঁতে বা গুচাবলৈ লওঁতে ৰান্ধনীজন আহি পালেহি আৰু ৰান্ধনীজনে কাউৰীৰ এনে কাৰ্য দেখি খঙত একো নাই হৈ কাউৰীটোৰ ডিঙিত চেপা মাৰি ধৰি ক'লে, বদমাছ কাউৰী, তই মোৰ দয়াৰ সুযোগ ল'বলৈ আহিছিলি, অথচ মই তোক ইয়াত থাকিবলৈ সুবিধা কৰি দিছিলোঁ। ৰহ, আজি মই তোক বুলি কৈ ৰান্ধনীজনে কাউৰীটোৰ ডৌকা দুখন মুচৰি দূৰলৈ
পেলাই দিলে। গধূলিৰ পৰত যেতিয়া পাৰটোৱে আহাৰ বিচাৰি আহি ঘৰ সোমালে তেতিয়া কাউৰীটোৰ দুৰৱস্থা দেখি বৰ বেজাৰ পালে। সি নিজেই নিজেই ক'লে, লোভৰ পৰিণাম সদায়ে বেয়া। এইটোৱে আছিল লেচনটো। এতিয়া এই লেচনটোৰ বা এই গল্পটোৰ নীতি শিক্ষা হ'ল লোভেই পাপ, পাপেই মৃত্যু। ইয়াৰ অৰ্থ হৈছে যেতিয়া মানুহে কোনো এটা বস্তু লোভ কৰে সেই বস্তুটো পাবলৈ বিভিন্ন প্ৰকাৰৰ কাম কৰিবলৈ লয় আৰু সেই কামটো যেতিয়া বেয়া হয় তাৰ ফলত মানুহজনৰ নিজৰে অপকাৰ হয়। এতিয়া বুজি পালানে তোমালোকে? আমি কেতিয়াও কোনো বস্তুলৈ লোভ কৰিব নালাগে। ঠিক আছে, তেনেহ'লে আমি আমাৰ লেচনটোৰ পিছপিনে থকা কুৱেশ্যন এনচাৰ্ছখিনিলৈ আগবাঢ়োঁ। ইয়াত কিছুমান শব্দ এনেকুৱা শব্দ দি থৈছে যোনবোৰ অৰ্থ একে। যেনেকৈ ধৰাচোন হাল, তালবীয়া শতকাৰে হা ল হাল। এটা হাল হৈছে এবিধ বনৰীয়া সুকাঠি গছ আৰু এটা হাল হৈছে এবিধ মাছ, যোনটোক আমি কওঁ হাল মাছ, নহয় জানো? এনেকুৱা শব্দবোৰ তোমালোকে এবাৰ নিজে নিজে ভালকৈ পঢ়ি বুজিবলৈ চেষ্টা কৰিবা আৰু কুৱেশ্যন এনচাৰ্ছবিলাক মই তোমালোকক দি দিম। সেই কুৱেশ্যন এনচাৰ্ছবিলাক ভালকৈ তোমালোকৰ নোটবুকত লিখি এবাৰ পঢ়িবা আৰু মুখস্থ কৰিবা। ঠিক আছে, আজিলৈ আহোঁ। থেংক ইউ।